নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আছাম পুলিচ ফাউণ্ডেশ্যন বেটছলৈ। আৰু বন্ধুসকল, লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মেথছৰ 25 নম্বৰটো ক্লাছ, আৰু খুবেই সুন্দৰ এটা ক্লাছ আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি আমি টাইম, স্পীড আৰু ডিষ্টেঞ্চৰ পাৰ্ট 3 আলোচনা কৰিম, আৰু সঁচাকৈ নেক্সট লেভেলৰ আজি কনচেপ্ট আলোচনা হ'ব আপোনালোকৰ লগত। লগতে খুব সুন্দৰ আৰু বহুতেই বেছি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব, কোনেও ক'তো স্কিপ নকৰিব। আৰু বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক সকলোকে জনাব বিচাৰিছোঁ যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন, মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ আৰু যদি মেথছৰ কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত আহিব পাৰে, যাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া। লগতে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰাত মোক বিশেষভাৱে সহায় কৰিছে অসমৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান ভদ্ৰা IAS একাডেমীয়ে। বন্ধুসকল, এতিয়া আমি পোনে আগবাঢ়িছোঁ ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ। আৰু পোনপ্ৰথমে মই আপোনালোকক এটা কুৱেশ্যন দেখুৱাই লৈছোঁ, যিটো আপোনালোকে সকলোৱে দেখিছে অলৰেডি, হয়নে? মানে এই কুৱেশ্যনটো একচুৱেলি যোৱাকালি মই আপোনালোকলৈ হোমৱৰ্ক হিচাপে আগবঢ়াইছিলোঁ, আৰু কিছু সংখ্যকে ইয়াৰ শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছিলে। গতিকে যিসকলৰ উত্তৰটো শুদ্ধ হৈছিলে তেওঁলোক আটাইলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু যিসকলৰ শুদ্ধ হোৱা নাছিলে তেওঁলোককো এটাই কথা ক'ম যে আপোনালোকে ধুনীয়াকৈ আজিৰ এই ক্লাছটো ধুনীয়াকৈ কৰিব। ডেফিনেটলি আপোনালোকৰ মানে গোটেইখিনি কনচেপ্ট 100% ক্লিয়াৰ হৈ যাব, তাৰ মই গেৰাণ্টি লৈ কিনে কৈছোঁ। মুঠতে ধুনীয়াকৈ আপোনালোকে ক্লাছটো কৰক। চাওক, যোৱাকালি আমি যিটো কুৱেশ্যন দিছিলোঁ, কুৱেশ্যনটো কেনেকুৱা আছিলে যে দুজন মানুহে একে সময়ত নলবাৰীৰ পৰা বৰপেটালৈ যাত্ৰা কৰিলে। যদি তেওঁলোকৰ গতি ক্ৰমে ঘণ্টাত 100 কিলোমিটাৰ আৰু 60 কিলোমিটাৰ হয়, আৰু গৈ পোৱা সময়ৰ পাৰ্থক্য 20 মিনিট হয়, তেন্তে নলবাৰীৰ পৰা বৰপেটালৈ দূৰত্ব কিমান? মানে কুৱেশ্যনটো কেনেকুৱা আছিলে, এইটো ধৰি লওক নলবাৰীৰ ষ্টেচন বা ষ্টপেজ, ইয়াৰ পৰা ধুনীয়াকৈ বৰপেটালৈকে গুচি গৈছে, এইটো বৰপেটা। অ'কে, কেইজন মানুহ গৈছে? দুজন মানুহ গৈছে, হয়নে? মানে এই একজন বেলেগ মানুহ গৈছে, এজন বেলেগ মানুহ গৈছে, আৰু কি হৈছে তলৰ পৰা একজন বেলেগ মানুহ গৈছে, ইয়াতো এজন বেলেগ মানুহ গৈছে। তো এই মানুহ দুজনে, ওপৰৰ মানুহজনে স্পীডত কিমান গৈছে? 100 স্পীডত গৈছে, 100 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত বৰপেটালৈকে গৈছে। আৰু তলৰ মানুহজনে কিহত গৈছে? 60 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেদি গৈছে। এতিয়া চাওক যে যিজনে 100 স্পীডত গৈছে, 100 স্পীডত যোৱা মানুহজনে ডেফিনেটলি সোনকালে গৈ পাব বৰপেটা, পাবনে নাপাব? কিয় সোনকালে গৈ পাব? কাৰণ ইয়াৰ স্পীডটো বেছি, সেইকাৰণে ই কিয় যাই পাব? ই মানে এইজন মানুহতকৈ সোনকালে যাই পাব, হয়নে? কনচেপ্টটো এইখিনিলৈকে ধৰিব পাৰিছে আপোনালোকে? গতিকে দুইটাৰে স্পীড বেলেগ বেলেগ, আমি তাকো গম পাইছোঁ। এতিয়া কি বুলি কৈছে যে এই মানুহ দুজনে গৈ পোৱাৰ সময়তো পাৰ্থক্য হ'ব, মানে ইয়াৰ যিহেতু স্পীড বেছি মানে ওপৰৰটোৰ, সি আগতে গৈ পাব, ইয়াৰ স্পীড কম, ই গতিকে পিছত গৈ পাব। গতিকে কিমান তেওঁলোকৰ সময়ৰ পাৰ্থক্য হৈছে? আমাক কৈছে সময়ৰ পাৰ্থক্যটো হৈছে 30 মিনিট। 30 মিনিট কি বুলি কৈছে? সময়ৰ পাৰ্থক্য হোৱা বুলি কৈছে, যাক আমি ডেল্টা টি বুলি কওঁ। মানে টাইম ডিফাৰেঞ্চ কি হৈছে? 30 মিনিট হৈছে। গতিকে ইয়াৰ বাবে এটা চিম্পুল সূত্ৰ আছিলে, যোৱাকালি মই আপোনালোকক বুজাইও দিছিলোঁ। কি আছিলে? যে ইয়াৰ ধুনীয়া সূত্ৰটো এইটোৱে আছিলে যে x ইনটু y আপোন কি আছিলে? যে x মাইনাছ y ইনটু কি আছিল? ডেল্টা টি আছিল, হয়নে? ইয়াৰ লগত আমি কি পূৰণ কৰিব লগা আছিলে? ডেল্টা টি পূৰণ কৰিব লগা আছিল, আৰু তেতিয়া আমি উত্তৰটো ধুনীয়াকৈ সকলোৱে পাই যাম, হয়নে? মানে চাওক, কনচেপ্টটো কেনেকুৱা আছিলে যে প্ৰথমতে আমি স্পীড 1 আৰু স্পীডটো ধুনীয়াকৈ পূৰণ কৰিব লাগে ওপৰত। মানে ইয়াত যিটো XY বুলি দিছে, কলমটো মোৰ ধৰাই কিয় নাই বাৰু? গ'ল চাগে, কলমটো ধৰিছে, একো নাই। যে প্ৰথমতে আমি কি কৰিব লাগে ওপৰত, মানে যি দুটা স্পীড দিয়া আছে, স্পীড দুটা আমি ধুনীয়াকৈ পূৰণ কৰিব লাগে। কি আছিলে? যে 100 ইনটু কি আছিলে? 60। তলত কি কৰিব লাগে? স্পীড দুটাৰ ডিফাৰেঞ্চ উলিয়াব লাগে। দেখিছে x মাইনাছ y, মানে স্পীড দুটাৰ ডিফাৰেঞ্চ। এতিয়া 100ৰ পৰা 60 গ'লে কিমান থাকিব? 40 থাকিব। আৰু ইহঁতৰ লগত পূৰণ কৰিব লাগে কি? ডেল্টা টি, মানে টাইমৰ ডিফাৰেঞ্চ। টাইমৰ ডিফাৰেঞ্চটো কিমান দিয়া আছে? ইয়াতে 30 মিনিট দিয়া আছে। এতিয়া 30 মিনিটটো নহ'ব, কাৰণ এইবিলাক আমি চব কিলোমিটাৰ ঘণ্টাত আছে, এইটো মিনিট থাকিলে কি হ'ব? প্ৰব্লেম হৈ যাব। গতিকে এইটো আপোনালোকে ঘণ্টালৈকে কনভাৰ্ট কৰি লওক। 30 মিনিটটো ঘণ্টালৈকে কৰিলে কি কৰিব লাগিব? 60ৰে হৰণ কৰিব লাগিব। এতিয়া ঘণ্টালৈকে গুচি গ'ল সময়টো, হয়নে নহয়? এতিয়া আপোনালোকে ধুনীয়াকৈ এইটো 60, এইটো 60 কাটি দিয়ক, দিলে কাটি। এতিয়া চাওক, এইটো 0 আৰু ইয়াৰে কোনোবা এটা 0 আপোনালোকে ধুনীয়াকৈ কাটি দিয়ক, দিছে। এতিয়া চাওক, এতিয়া এই 4টোৰে আপোনালোকে এই 100টোক ধুনীয়াকৈ কিমানবাৰ কাটিব? এইটো 4ৰে 100 কাটিলে আপোনালোকে কিমান বাৰ? 25 বাৰ, হয়নে? ক্লিয়াৰ? ইমানখিনিলৈকে ঠিকে আছে, প্ৰব্লেমটো হোৱা নাই একো। এতিয়া চাওক যে ক'ৰবাত কিবা ৰৈ আছে নেকি? 4 25 গুণ 100, ঠিকে আছে। তাৰপিছত এইপিনে 60ক 60ৰে আমি ধুনীয়াকৈ কাটি লৈছোঁ।
তাৰপিছত গটমটো অলপ কৰিছোঁ ন মানে ইয়াতে আমাক সময়ৰ পাৰ্থক্যটো 20 মিনিট দিছিলে মই ইয়াতে 30 মিনিট ধৰিছোঁ হয়নে গতিকে ইয়াতে 25 দুগুণ কিমান হ'ব 50 ন মানে আমি কি গম পালোঁ ইয়াৰে যিটো দূৰত্ব নলবাৰীৰ পৰা বৰপেটালৈকে আমি কিমান পালোঁ 50 কিলোমিটাৰ পালোঁ মানে এইটো আছিলে প্ৰচেছ আৰু এই প্ৰচেছটোত আমি খুব সোনকালে আৰু সহজে কৰিব পাৰোঁ এতিয়া চাওক ইয়াতকৈ অন্য এটা বেলেগ ধৰণৰ প্ৰচেছো আছে যাক আমি ৰেচিঅ' মেথড বুলি কওঁ চাব আপোনালোকে ধুনীয়াকৈ শিকিব ৰেচিঅ' মেথডো বহুত ধুনীয়া মেথড কেনেকুৱা জানেনে আপোনালোকে ধুনীয়াকৈ লিখি ল'ব পাৰে যে এতিয়া যদি আমি ৰেচিঅ' মেথডটো কৰোঁ এইটো বহুত ধুনীয়া মেথড এইটোৰ দ্বাৰা আপোনালোকে কৰিব পাৰে যে ইয়াতে ৰেচিঅ' লোৱাৰ লগে লগে আপোনালোকে কাৰ ৰেচিঅ' ল'ব মানে অনুপাত কাৰ অনুপাত ল'ব প্ৰথমতে আপোনালোকে স্পীডৰ অনুপাত দুটা লওক স্পীড ঠিক আছে স্পীড দুটা কি আছে বোলে স্পীড দুটা আমাক দিয়া আছে এনেকুৱাকৈ 100 আৰু দিয়া আছে কি 60 হয়নে এই দুটা আমাক স্পীড দিয়া আছে এতিয়া ইহঁতৰ যদি আমি ৰেচিঅ' উলিয়াওঁ প্ৰথমতে আমি 0 দুটা কাটিলোঁ 10 আৰু 6 থাকিল 2ৰে যাব 10ক 5 বাৰ 6 3 বাৰ তাৰমানে আমি ৰেচিঅ' দুটা কি পালোঁ 5:3 পালোঁ কাৰ ৰেচিঅ' পালোঁ আমি দুটা স্পীডৰ ৰেচিঅ' পালোঁ এতিয়া চাওক যিহেতু দূৰত্বটো এটা নিৰ্দিষ্ট দূৰত্ব মানে ধৰা বান্ধা দূৰত্ব কি দূৰত্ব নলবাৰীৰ পৰা বৰপেটালৈকে যাব মানে প্ৰথমজন মানুহেও নলবাৰীৰ পৰা বৰপেটাই যাব ছেকেণ্ডজন মানুহে নলবাৰীৰ পৰা বৰপেটাই যাব মানে দূৰত্বটো কনষ্টেণ্ট আছে ই মানে লটং পটং হোৱা নাই হয়নে যিটো দূৰত্বটো যিহেতু একেই আছে দুটাৰ ক্ষেত্ৰতে যিহেতু দূৰত্বটো একেই হয় গতিকে আমি এই ক্ষেত্ৰত কি কৰিব লাগিব ইয়াৰে যিটো টাইমটো কি হ'ব জানেনে টাইমটো এই যিটো স্পীডৰ বিপৰীত সমানুপাত হ'ব তাৰমানে ইয়াৰ টাইমৰ যিটো ৰেচিঅ' সেইটো কি হ'ব 3:5 হ'ব আপোনালোকে এইটো কথা মনত ৰাখিব যে যেতিয়া দূৰত্বটো অপৰিৱৰ্তিত থাকে তেতিয়া স্পীড সদায় টাইমৰ ইনভাৰ্চেলি প্ৰপৰ্চনেল হ'ব আৰু টাইমো সদায় স্পীডৰ ইনভাৰ্চেলি প্ৰপৰ্চনেল হ'ব তাৰমানে বিপৰীত সমানুপাত হ'ব এইটো একদম ধৰা বান্ধা নিয়ম কেতিয়া হ'ব এইটো যেতিয়া ডিষ্টেন্সটো মানে কনষ্টেণ্ট থাকিব বা অপৰিৱৰ্তিত থাকিব ঠিক আছে ক্লিয়াৰ এতিয়া চাওক যে মানে প্ৰথমটো যিজন মানুহ এইটো প্ৰথম মানুহৰ ক্ষেত্ৰত আছিল 100 স্পীডত গৈছে এইটো ছেকেণ্ড মানুহ 60ত গৈছে হয়নে তো প্ৰথমজন মানুহৰ টাইম কিমান লাগিছে 3 টাইম লাগিছে ছেকেণ্ডজন মানুহৰ টাইম কিমান লাগিছে 5 টাইম লাগিছে গতিকে টাইমৰ যিটো ডিফাৰেন্স এইটো আমি কিমান পালোঁ ইয়াৰ 3 টাইম লাগিছে ইয়াৰ 2 টাইম মানে 5 টাইম লাগিছে গতিকে টাইমৰ ডিফাৰেন্স কিমান হৈছে বোলে 2 হৈছে হয়নে টাইমৰ ডিফাৰেন্স কিমান হৈছে 2 হৈছে গতিকে আমাক কুৱেশ্যনত কি কৈছিলে বোলে টাইমৰ ডিফাৰেন্সটো 2 হোৱা নাই কিমান হৈছে টাইমৰ ডিফাৰেন্সটো হৈছে মানে 20 হয়নে তো 2 অনুপাতে আমাৰ কি কৰিব লাগিব 20 কৰিব লাগিব ঠিক আছে তো 2 অনুপাতে যদি 20 হয় তেতিয়া 1 অনুপাতত কিমান হ'ব বোলে 10 হ'ব 1 অনুপাতত 10 হ'ব হ'বনে নহ'ব 2 অনুপাতত যদি 20 টাইম লাগে 1 অনুপাতত টাইম কিমান লাগিব বোলে 10 টাইম লাগিব এতিয়া চাওক এই প্ৰথমজন মানুহৰ টাইম কিমান আছিল 3 ৰেচিঅ' তো 1 ৰেচিঅ' মানে যদি 10 হয় 3 ৰেচিঅ' মানে টাইম কিমান হ'ব 30 টাইম হ'ব ছেকেণ্ডটোৰ কিমান হ'ব ইয়াৰ 5 ৰেচিঅ' আছে মানে কিবা ইয়াৰ টাইমটো 50 হ'বনে নহ'ব আমি টাইমটো দুইটাৰে পাই গ'লোঁ কি পালোঁ প্ৰথমটোৰ টাইম পালোঁ আমি কিমান 30 মিনিট ছেকেণ্ডটোৰ টাইম আমি কিমান পালোঁ 50 মিনিট হয়নে ক্লিয়াৰ এইখিনিলৈকে এতিয়া আমি ডিষ্টেন্সটো ধুনীয়াকৈ উলিয়াব পাৰিম আপোনালোকে ডিষ্টেন্সটো প্ৰথমটোৰ ক্ষেত্ৰত উলিয়ালে যিমান পাব এনেকৈ ছেকেণ্ডটোৰ ক্ষেত্ৰত ডিষ্টেন্স উলিয়ালে আপোনালোকে সিমানে পাব তো প্ৰথমটোৰ স্পীড কিমান আছিলে 100 আৰু যেতিয়া আমি ডিষ্টেন্স উলিয়াব লাগে যদি আমি দূৰত্ব উলিয়াওঁ দূৰত্ব মানে কি আছিলে যে দূৰত্ব মানে সদায় আছিলে টাইম ইনটু স্পীড হয়নে এতিয়া আপোনালোকে যোনটো লৈ কোনটো ল'ব পাৰে প্ৰথমজন মানুহৰ ক্ষেত্ৰত লৈ ছেকেণ্ডজন মানুহৰ ক্ষেত্ৰত লৈ দুইটা একেই হ'ব কাৰণ দূৰত্বটোতো একেই হয় ইয়াৰ পৰা ইয়ালৈকেতো দূৰত্ব দুটাৰ ক্ষেত্ৰত একেই হয় গতিকে দুইটা একেই হ'ব গতিকে টাইম স্পীড আপোনালোকে যিকোনো এজনৰ ইয়াতে পূৰণ কৰি দিয়ক টাইমটো কিমান পাইছোঁ মই প্ৰথমটোৰ ক্ষেত্ৰত যদি লওঁ তেতিয়াহ'লে টাইম পাইছোঁ 30 মিনিট হয়নে 30 মিনিট মানে কিমান আধা ঘণ্টা গতিকে আমি ইয়াক ধুনীয়াকৈ হাফ লিখি দিলোঁ ঘণ্টাত লৈ লৈছোঁ আধা ঘণ্টা আৰু স্পীড কিমান আছে ইয়াৰ বোলে স্পীড আছে ইয়াত ধুনীয়াকৈ 100 স্পীডত আছে অ'কে গতিকে 2ৰে 100 কিমান বাৰ গৈছে 50 বাৰ গৈছে গতিকে দূৰত্ব কিমান পালোঁ আমি ডিষ্টেন্স কিমান পালোঁ 50 কিলোমিটাৰ পালোঁ ক্লিয়াৰ কনচেপ্টটো ধুনীয়াকৈ ক্লিয়াৰ হৈছে আপোনালোকে এনেকুৱা মেথডতো কৰিব পাৰে যিটো মেথড ভাল লাগে আপোনালোকৰ এইটো ৰেচিঅ' মেথড আৰু এইটো হৈছে আমাৰ জেনেৰেলি ফৰ্মুলাৰ মেথডটো হয়নে গতিকে যিটো ভাল লাগে আপোনালোকে সেইটোত কৰিব দুয়োটা মেথডে বহুত বেছি ভাল লাগে গতিকে মই আশা কৰিছোঁ আপোনালোকে দুয়োটা মেথডে বুজি পাইছে এতিয়া চাওক ইয়াৰ পিছৰ আমি কুৱেশ্যন আছে পিছৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ খুব ধুনীয়া কুৱেশ্যন লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ধুনীয়াকৈ চাওক যে কুৱেশ্যনটো কেনেকুৱা এখন গাড়ীয়ে 900 মিটাৰ দূৰত্ব যাবলৈ কিমান সময় ল'ব যদি গাড়ীখনৰ বেগ ঘণ্টাত 45 কিলোমিটাৰ হয় দেখিছে কুৱেশ্যনটো কিন্তু আগ্ৰা কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত টপকি যাব পাৰে মানে কৈছে 1 ঘণ্টাত 45 কিলোমিটাৰ গাড়ীখনে যাব পাৰে আৰু সেই গাড়ীখনে যদি মাত্ৰ 900 মিটাৰ যাব লাগে দূৰত্ব তেতিয়া কিমান
কি লাগিব আমাৰ গাড়ীখনৰ কি বুলি কৈছে সময় কিমান লাগিব আমাক সেইটো সুধিছে হয়নে গতিকে আমি যদি সময়টো উলিয়াও তেতিয়াহ'লে সময় উলিওৱা সূত্ৰ কি আছিলে যে সময় যেতিয়া আমি উলিয়াব যাম সময় উলিওৱা সূত্ৰ আছিলে আমাৰ ডিষ্টেঞ্চ আপন স্পীড হয়নে এইটো আছিলে সূত্ৰ গতিকে ডিষ্টেঞ্চটো আমাক কিমান দিয়া আছে 900 মিটাৰ দিয়া আছে হয়নে ডিষ্টেঞ্চটো আমাৰ কিমান দিয়া আছে 900 মিটাৰ কিন্তু যেটো স্পীডটো আমাক ক'ত দিয়া আছে কিলোমিটাৰ ঘণ্টাত দিয়া আছে মানে ঘণ্টাত 45 কিলোমিটাৰ গতিকে প্ৰথমতে আপোনালোকে এই যেটো 45 কিলোমিটাৰ প্ৰতি ঘণ্টাত এইটো আপোনালোকে ধুনিয়াকে 18 ভাগৰ পাছেৰে পূৰণ কৰি লওক ক্লিয়াৰ মানে এইটো কি হ'ল এতিয়া এইটো মিটাৰ সেকেন্ডত গুছি গ'ল আগতে কিলোমিটাৰ ঘণ্টাত আছিলে এতিয়া যেটো ওপৰৰটো মিটাৰত আছে তলৰটো আমি মিটাৰ সেকেন্ড কৰিব লাগিব হয়নে নহয় গতিকে এইটো এতিয়া কিয় আহি গ'ল মিটাৰ সেকেন্ডত আহি গ'ল স্পীডটো ঠিক আছে তো এতিয়া এইটো আপোনালোকে ইয়াৰ লগত কৰি দিয়ক যে 45 পূৰণ 5 হৰণ কি আছে 18 আছে হয়নে ক্লিয়াৰ বুজি পাইছে আপোনালোকে এতিয়া এই 18টো কি হ'ব এই 18টো সিধাই আপোনালোকে 900 ৰ লগত পূৰণ কৰি দিয়ক মানে এনেকৈ লিখক আপোনালোকে 900 পূৰণ 18 তলত কি হ'ব 45 পূৰণ 5 ক্লিয়াৰ কনসেপ্টটো বুজি পাইছে আপোনালোকে এতিয়া সিধাই ধুনিয়াকৈ কাটক 45 এৰে 90 যাব দুবাৰ গতিকে এইটো 20 হ'ল তাৰ পিছত 5 এৰে 20 কেইবাৰ যাব 4 বাৰ যাব 4 ৰে 18 ৰ লগত পূৰণ কৰিলে আমি কিমান পাম 18 4 গুণ 72 ন 72 আমি কি পালো এতিয়া 72 আমাক কি উলিয়াব দিছিল সময় উলিয়াব দিছিল মানে 72 সেকেন্ড পালো আমি 72 সেকেন্ড আপোনালোকে লিখিব লাগিব আৰু যদি উত্তৰত দিয়া থাকে কেতিয়াবা 1 মিনিট 12 সেকেন্ড বুলি থাকিব পাৰে তো সেইটো আপোনালোকৰ শুদ্ধ হ'ব জেনাৰেলি সেকেন্ডতে দিয়া থাকিব উত্তৰটো মানে 72 সেকেন্ডে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব ঠিক আছে ক্লিয়াৰকে বুজি পাইছে আপোনালোকে আগবাঢ়িছো নেক্সট কোৱেশ্চন তুলে এইটো পুনৰ টাগৰা কোৱেশ্চন হয় আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনে আপোনালোকৰ পৰীক্ষাত আহিব ইয়াতকে বেলেগ নাহে চাওক কোৱেশ্চনটো খুব ধুনীয়া কোৱেশ্চন যে ৰামে 32 সেকেন্ডত 800 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে তেওঁৰ গতিবেগ নিৰ্ণয় কৰা এবাৰ গতিবেগটো আপোনালোকে কিলোমিটাৰ ঘণ্টাত উত্তৰ দিয়া থাকিব এনেকুৱা কোৱেশ্চনৰ কিলোমিটাৰ ঘণ্টাত গতিবেগটো উলিয়াব লাগে ইয়াতে মিটাৰ সেকেন্ডত দিয়া আছে চাওক যদি আমি গতিবেগ উলিয়াব লাগে তো গতিবেগ আমি কেনেকৈ উলিয়াও গতিবেগ মানে স্পীড আমি কেনেকৈ উলিয়াম বোলে ডিষ্টেঞ্চ আপন টাইম এইটো আছিলে সূত্ৰ গতিকে ডিষ্টেঞ্চ আমাক কিমান দিয়া আছে বোলে 800 টাইম কিমান লাগিছে বোলে 32 সেকেন্ড হয়নে গতিকে 32 এৰে 800 হৰণ কৰিলে কিমান বাজ যাব 32 এৰে যদি আমি 800 হৰণ কৰোঁ ডাইৰেক্ট আমি কৰিব নোৱাৰোঁ দুইবাৰ কাটিলোঁ 32 দুগুণ কিমান হ'ব 64 হয়নে তাৰপিছত এইপিনে থাকিল আপোনাৰ কিমান থাকিল 64 হ'লে 70 লৈকে 6 তাৰপিছত 80 লৈকে 16 গতিকে ইপিনে হ'ল আপোনাৰ 16 হ'লে 160 32 5 গুণ 160 হয়নে গতিকে আমি কিমান পালোঁ 25 মিটাৰ সেকেন্ড পালোঁ কি পালোঁ আমি উত্তৰটো 25 মিটাৰ সেকেন্ড পালোঁ ইয়াৰ উত্তৰ কিন্তু আমাক কৈছে যে মিটাৰ সেকেন্ডত নালাগে আমাক ক'ত লাগিব কিলোমিটাৰ ঘণ্টাত লাগিব গতিকে কিলোমিটাৰ ঘণ্টাত নিলে কি আছিল মিটাৰ সেকেন্ডৰ পৰা যদি আমি কিলোমিটাৰ ঘণ্টালৈকে কনভাৰ্ট কৰোঁ তেতিয়াহ'লে কি কৰিব লগা আছিলে বোলে 25ৰ লগত মানে মিটাৰ সেকেন্ডৰ লগত আমি 5 ভাগৰ 18 পূৰণ কৰিব লগা আছিল নে এইটো যোৱাকালি মই কৈছিলোঁ আপোনালোকক যোৱা পৰহিও কৈছোঁ হয়নে গতিকে এতিয়া কি কৰক আপোনালোকে 5 এৰে 25ক ধুনীয়াকৈ কাটি দিয়ক কিমান বাজ যাব 5 বাজ যাব এতিয়া 18 5 গুণ কিমান হ'ব 18 5 গুণ 90 হ'ব হয়নে গতিকে এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ মানে কিমান দূৰত্ব অতিক্ৰম কৰিলে বুলি কৈছে গাড়ীখনৰ গতিবেগ কি বুলি কৈছে 90 কিলোমিটাৰ ঘণ্টা হ'ব ঠিক আছে বুজি পাইছে আপোনালোকে তো কিলোমিটাৰ ঘণ্টাত কিমান হ'ব 90 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত কি বুলি কৈছে গাড়ীখনে গতি কৰি আছে ক্লিয়াৰ সকলোৰে কনসেপ্টটো ক্লিয়াৰ হৈছে পাৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে পৰীক্ষাত ডেফিনেটলি কৰিব পাৰিব লাগিব কিয়নো পৰীক্ষাত আহিব লগা কোৱেশ্চনসমূহ প্ৰতিটো কোৱেশ্চন কিন্তু লেভেলটো এনেকুৱা হ'ব বহুত সহজো নাহে আৰু বহুত টানো নাহে আমি যিবিলাক কোৱেশ্চন কৰি আছোঁ কিবা টান কোৱেশ্চন কৰিছোঁ নেকি একদমেই টান কোৱেশ্চন কাৰণে একেবাৰে আমাৰ হাতৰ মুঠিতে যেন আছে প্ৰতিটো কোৱেশ্চনৰ এনসাৰ তেনেকুৱা হয়নে গতিকে খুব সুন্দৰ কোৱেশ্চন আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ আকৌ আছে কেইটামান খুব ধুনীয়া কোৱেশ্চন গতিকে কোৱেশ্চনসমূহ ধুনীয়াকৈ চাই থাকক তাৰ লগতে আজি একদমেই নেক্সট লেভেলৰ এটা কনসেপ্ট আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ গতিকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব কোনেও ক'তোই স্কিপ নকৰিব কিয়নো অকণমানো যদি স্কিপ কৰি দিয়ে ন তেতিয়াহ'লে বহুত কিবা কিবি আপোনালোকৰ লোকচান হৈ যাব পাৰে আৰু এই চেগতে আপোনালোকক সকলোকে এটা কথা ক'ব বিচাৰিছোঁ যে যেহেতু আমাৰ অসম পুলিচৰ লিখিত পৰীক্ষালে হাতত সময় মাথো এমাহ আছে আমাৰ হয়তো এমাহ একেবাৰে কাটা নাথাকিব পাৰে যদি ৰুটিনখন ফেব্ৰুৱাৰীৰ 1-2 তাৰিখে যদি দি দিয়ে গতিকে এইখিনি সময়ছোৱাত যদি আপোনালোকে কোনোবাই ব্যক্তিগতভাৱে অনলাইনকে টিউচন ল'ব খোজে তেতিয়াহ'লে মোৰ সৈতে কণ্টেক্ট কৰিব পাৰে ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ বা যিকোনো ধৰণৰ কণ্টেক্ট আইডি তাত দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে অলৰেডি দুটা গ্ৰুপ কৰি থকা হৈছে যদি আপোনালোকে কোনোবাই বিচাৰে তেতিয়াহ'লে মানে কণ্টেক্ট কৰিব তাৰ বাবে কিন্তু আপোনালোকে এটা ফিজ দিব লাগিব নিম্নতম এটা ফিজ ৰখা হৈছে মানে পৰীক্ষালৈ
যিমান দিন থাকে সিমান দিন থাকক ওৱান টাইম আপোনালোকে এইটো পে'মেণ্টটো দিব লাগে আৰু 1000 আপোনালোকে দিব লাগিব গতিকে যিসকলে ইচ্ছুক তেওঁলোকে আহিব পাৰে ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে ঠিক আছে গতিকে বন্ধুসকল এতিয়া আগবাঢ়িছোঁ ইয়াৰ নেক্সট কুৱেশ্যনটোলৈ চাওক খুবেই ধুনীয়া এটা প্ৰশ্ন আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ যে এজন মানুহে x মিটাৰ দীঘল দলং এখন 2 মিনিটত পাৰ কৰিলে আমাক এখন দলং ইয়াতে দিছিলে এই দলংখন কি হৈছে মানে এটা মানুহে 2 মিনিটত কি হৈছে দলংখন পাৰ কৰিছে দলংখনৰ দীঘলটো আমি নাজানো ডাইৰেক্ট x বুলি দিয়া আছে হয়নে গতিকে আমাক কৈছে দলংখনৰ দিশ নিৰ্ণয় কৰা মানে আমাক x ৰ মান উলিয়াব দিছে যদিহে গতিবেগ কিমান হ'ব ঘণ্টাত নিদিলে আমাক কুৱেশ্যনটো লিখাত আধা হৈ গ'ল চাগে গতিকে আপোনালোকে নিজে ইয়াতে ধৰি লওক যে যদি গতিবেগ ঘণ্টাত মানে হ'ব 30 কিলোমিটাৰ হয় 30 কিলোমিটাৰ হয় ঠিক আছে ওকে এইটো নিলিব এতিয়া চাওক স্পীডটো আমাক দিয়া আছে গাড়ীখনৰ কিমান 30 কিলোমিটাৰ প্ৰতি ঘণ্টাত সময় কিমান লাগিছে পাৰ হোৱাতে 2 মিনিট লাগিছে আমাক কৈছে দূৰত্ব উলিয়াব গতিকে যেতিয়া আমি দূৰত্ব উলিয়াব যাওঁ দূৰত্ব উলিওৱা সূত্ৰটো কি আছিলে যেতিয়া দূৰত্ব উলিয়াও আমি স্পীড আৰু টাইমক পূৰণ কৰিব লাগে এইটো আছিল কনচেপ্টটো হয়নে গতিকে চাওক ইয়াতে যিটো স্পীডটো ক'ত দিয়া আছে কিলোমিটাৰ ঘণ্টাত দিয়া আছে মানে 30 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতিকে এইটো আমি প্ৰথমতে চিধাই মিটাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰি দিওঁ কি আছিলে মিটাৰ ছেকেণ্ডলৈকে লৈ গ'লে 18/5 আছিলে হয়নে এইখিনিলৈকে ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে আপোনালোকৰ এতিয়া চাওক এইটো কি হৈ গ'ল এতিয়া এই টোটেলটো আমি কি পালোঁ এতিয়া এই গোটেইখিনি আমি পালোঁ কোনখিনি পালোঁ স্পীডটো পালোঁ মিটাৰ ছেকেণ্ডত আছে এতিয়া চাওক ইয়াৰ লগত আমি কি পূৰণ কৰিম টাইম কিমান লাগিব বুলি কৈছে আমাক কৈছে টাইম 2 মিনিট হয়নে টাইম কিমান লাগিব বুলি কৈছে 2 মিনিট লাগিব বুলি কৈছে এতিয়া 2 মিনিট থাকিলেতো নহ'ব এইটো আমি ছেকেণ্ডলৈকে নিব লাগিব গতিকে মিনিটক ছেকেণ্ডলৈকে নিলে আমি কি কৰিব লাগে আমি 60 পূৰণ দিব লাগে হয়নে তেতিয়া কি হ'ব মিনিটটো ছেকেণ্ডলৈকে গুচি গ'ল এতিয়া চাওক ধুনীয়াকৈ আপোনালোকে কাটাকাটিটো কৰি দিয়ক প্ৰথমে আপোনালোকে 2ৰে কাটি দিয়ক 18 কিমান বাৰ যাব 9 বাৰ যাবনে 2ৰে 18ক 9 বাৰ গ'ল তাৰ 3ৰে কাটক 9ক 3 বাৰ যাব 3ৰে কাটি দিয়ক 60ক 20 বাৰ যাব হয়নে আকৌ 3ৰে কাটি দিয়ক 30ক কিমান বাৰ যাব 10 বাৰ যাব তলত একো নাই ওপৰত কি থাকিল 10 5 গুণ 50 20 গুণ কিমান হ'ব এতিয়া 1000 হ'ব হয়নে গতিকে দলংখনৰ যিটো দূৰত্বটো আমি কিমান পালোঁ 1000 মিটাৰ পালোঁ হয়নে দলংখনৰ দূৰত্ব আমি কিমান পালোঁ 1000 মিটাৰ পালোঁ অৰ্থাৎ 1 কিলোমিটাৰ বুলিও কুৱেশ্যনত এনচাৰ থাকিব পাৰে 1 কিলোমিটাৰ লিখে 1000 মিটাৰ লিখে দুইটাই কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব পাইছেনে বুজি আপোনালোকে ডেফিনেটলি বুজি পাব লাগে খুব সুন্দৰ আৰু খুব সহজ হয় নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ আমি নেক্সট কুৱেশ্যনটো চাব নেক্সট কুৱেশ্যনটো কি দিছে ইয়াতে যে ৰাহুলে কোনো এক নিৰ্দিষ্ট দূৰত্ব 4 ঘণ্টাত সম্পূৰ্ণ কৰে যদি তাৰ গতিবেগ ঘণ্টাত 70 কিলোমিটাৰ হয় তেন্তে সেই দূৰত্ব 3 ঘণ্টাত পাৰ কৰিবলৈ গতিবেগ কিমান বঢ়াব লাগিব মানে এটা নিৰ্দিষ্ট দূৰত্ব ৰাহুলে পাৰ কৰিছে কেই ঘণ্টা লাগিছে এইখিনি যোৱাতে মানে এই ষ্টপেজটোৰ পৰা এই ষ্টপেজটোলৈকে যোৱাতে ৰাহুলৰ সময় লাগিছে 4 ঘণ্টা হয়নে ৰাহুলৰ স্পীড কিমান আছিলে ৰাহুলৰ স্পীড আছিলে 70 হয়নে 70 কিলোমিটাৰ ঘণ্টা এইটো স্পীড আছিলে ৰাহুলৰ এতিয়া এইখিনি যি দূৰত্ব এইখিনি 4 ঘণ্টাত লাগিছে কিন্তু ৰাহুলে যদি স্পীডটো বঢ়াই দিয়ে আৰু যদি 3 ঘণ্টাতে যাই পাব লাগে তেতিয়াহ'লে স্পীডটো কিমান বঢ়াব লাগিব একদম এটা আগ্ৰা কুৱেশ্যন চাওক প্ৰথমতে আপোনালোকে ইয়াৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চ উলিয়াই লওক ডিষ্টেঞ্চ উলিয়াব লাগিলে কি আছিলে টাইম স্পীড পূৰণ কৰি দিয়ক আপোনালোকে টাইম ইনটু স্পীড গতিকে টাইম কিমান লাগিছে 4 ঘণ্টা লাগিছে ঠিকেই আছে ঘণ্টাটো ঘণ্টাতে আছে গতিকে এইটো স্পীডটো আমি কিলোমিটাৰ ঘণ্টাত লৈ লৈছোঁ 70 ঠিকে আছে এই দুটা গতিকে আমি একক দুটা যিহেতু দুটাৰে একে আছে আমি গতিকে পূৰণ কৰিলে হৈ যাব 4 7 গুণ 28 শূন্য লগাই দিছোঁ 280 কিলোমিটাৰ দূৰত্ব মানে এইখিনি ষ্টপেজৰ পৰা এই ষ্টপেজটোলৈ আমি দূৰত্ব কিমান পালোঁ 280 কিলোমিটাৰ এতিয়া 280 কিলোমিটাৰ যদি 3 ঘণ্টাত যাব লাগে কিমান সময় লাগিব এইটোক সিধা আপোনালোকে 3ৰে হৰণ কৰি দিয়ক 3ৰে হৰণ কৰিলে কি হ'ব প্ৰথমতে আপোনালোকে এইটো ধুনীয়াকৈ কাটক 3 9 গুণ কিমান হ'ব 3 9 গুণ হ'ব 27 ন 1 ৰল 0 হ'ল 3 3 গুণ কিমান হ'ব 9 1 3 3 ওলাই থাকিব মানে 93.333 এনেকৈ কৰি থাকিব পাৰিব নতুবা 93. আপোনালোকে 1/3 লিখিব পাৰে এইটো কি হ'ব স্পীড মানে কিলোমিটাৰ ঘণ্টা হ'ব ঠিক আছে এইটো কি হ'ব গাড়ীখনৰ স্পীড হ'ব 93 সমস্ত 3/1 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গাড়ীখনে গতি কৰিব লাগিব তেতিয়া কি হ'ব 3 ঘণ্টাত সেই একেইখিনি দূৰত্ব তেও যাব ঠিক আছে আৰু যদি কুৱেশ্যনটোত এনেকুৱাকৈ কয় আগতকৈ কিমান বঢ়াব লাগিব তেওঁৰ মানে যদি কুৱেশ্যনটো মানে অকণমান বেলেগকৈ দিব পাৰে তো কেতিয়াবা তো আগতকৈ কিমান বঢ়াব বুলি কোৱাৰ লগে লগে ইয়াৰ পৰা আপোনালোকে 70টো বিয়োগ কৰিব লাগিব কিন্তু মানে আগতে যিটো স্পীডত গৈ আছিলে তাতকৈ যদি নতুন স্পীডটো কিমান বেছি হ'ল সেইটো সুধিব পাৰে ন গতিকে কিমান বেছি হ'ল 93.1/3 পৰা আপোনালোকে 70 মাইনাছ কৰি দিব তেতিয়া আপোনালোকে উত্তৰ পাই যাব কিমান পাব 23.1/3 পাব হয়নে মানে 0.9 বাৰু 23 1/3 আপোনালোকে এনচাৰটো পাই যাব ক্লিয়াৰ
কনসেপ্টটো ক্লিয়াৰ আপোনালোকৰ সকলোৰে কনসেপ্টটো ক্লিয়াৰ হৈছে মই আশা কৰিছো আপোনালোকে সকলোৱে ধুনীয়াকৈ বুজি পাইছে আৰু এতিয়া আমি এটা খুব ধুনীয়া কনসেপ্ট কৰিবলৈ গৈছো আৰু বহুত ধুনীয়া কনসেপ্ট মানে মোৰ নিজেও এই কনসেপ্টটো কৰি বহুত ভাল লাগে আমি ৰিলেটিভ স্পীডৰ কথা আমি ইয়াতে শিকিব পাও পঢ়িব পাও মই আগতে কৰিছিলো একচুয়ালি যেতিয়া 60 দিনীয়া কোৰ্সটো কৰিছিলো তেতিয়া মানে এই কনসেপ্টটো ধুনীয়াকৈ শিকাইছিলো আজি পুনৰ আপোনালোকৰ মাজলৈ মই কনসেপ্টটো লৈ আহিছো যোৱাকালি আমি দুটা কনসেপ্ট কৰিছিলো একদম তাগৰা কনসেপ্ট আছিল আৰু আজি সেইভাবে মই কনসেপ্ট নাম্বাৰ 3 লিখিছো নিশ্চয় যোৱাকালি ক্লাস কৰা সকলোৰে মনত আছে যে যোৱাকালি ক্লাস মানে কনসেপ্ট দুটা বহুত ভালো আছিল আজি আৰু তাতকিও এটা ওপৰৰ লেভেলৰ কনসেপ্ট গতিকে সকলোৱে ধুনীয়াকৈ কৰি থাকক একেবাৰে শেষলৈকে কৰি থাকক মোৰ অকমান ভাগৰ ধৰিছে বাৰু পানী গিলাস খাই লও আপোনালোকে ধুনীয়াকৈ চাই থাকক তাৰ আগতে আপোনালোকে এটা ধুনীয়াকৈ এডভাৰটাইজ চাই লওক অসমৰ আগশাৰীৰ এপিএছচি ইউপিএছচি কোচিং ইনষ্টিটিউশ্যন ভদ্ৰা আইচ একাডেমি অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ ছাত্ৰী এপিএছচি প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ এপিএছচি মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব নিয়মীয়া পাঠদান ডেইলি ষ্টাডি মেটেৰিয়েলছ মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয় বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ ছাত্ৰী এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰা আইএছ একাডেমিলৈ গৌৰৱ কঢ়িয়াই আনিছিল আহক আজিয়েই ভদ্ৰা আইএছ একাডেমিলৈ গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয় যোগাযোগ কৰক 8638391721 বন্ধুসকল আগবাঢ়িছো আমি নেক্সট কনসেপ্ট তুলে আৰু যোৱাকালি যেহেতু আমি দুটা কনসেপ্ট কৰিছিলো আজি বাৰু আপোনালোকৰ মাজলৈ আমি এটা কনসেপ্ট আনিছো আৰু এই কনসেপ্টৰ কোৱেশ্চন মই অহাকালিৰ ভিডিঅ'ত আপোনালোকৰ মাজলৈ লৈ আহিম সব কনসেপ্টটো কেনেকুৱা জানিনে যে ধৰি লওক এটা ধুনীয়া ৰাস্তা আছে ওকে কনসেপ্টটো শিকোতে ধুনীয়াকৈ আপোনালোকে এইবিলাক বস্তু ইমেজিন কৰিব দিয়ক এই ৰাস্তাটোৰে মানে এটা নিৰ্দিষ্ট মানে দূৰত্ব আছে মানে ধৰি লওক এইটো নলবাৰী তো এই নলবাৰীৰ পৰা কলৈকে যাব এবাৰ নলবাৰীৰ পৰা গুৱাহাটীলৈকে যাব ঠিক আছে তো নলবাৰীৰ পৰা গুৱাহাটীলৈকে দুজন মানুহে একেলগে গতি কৰিব ঠিক আছে একে সমান সময়ত মানে তেওঁলোকে গতি কৰিব যে ধৰি লওক এজন এ নামৰ মানুহ আছে এ নামৰ মানুহ ই গতি কৰিলে নলবাৰীৰ পৰা গুৱাহাটীলৈকে আৰু ইয়াৰ স্পীড কিমান ঘণ্টাত 40 কিলোমিটাৰ ঠিক আছে 40 কিলোমিটাৰ ঘণ্টাত বেগেৰে এ নামৰ মানুহজনে নলবাৰীৰ পৰা গুৱাহাটীলৈকে গতি কৰিছে ঠিক আছে বুজি পাইছে কনসেপ্টটো আকৌ এজন বি নামৰ মানুহ আছে এই বি নামৰ মানুহজনে কি কৰিছে নলবাৰীৰ পৰা গুৱাহাটীলৈকে গৈছে গতিকে নলবাৰীৰ পৰা গুৱাহাটীলৈকে যাওঁতে কি কৰিছে ইয়াৰ স্পীডটো অকমান বেছি কৰিছে মানে ই 50 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গৈছে ওকে কনসেপ্টটো ক্লিয়াৰ হৈছে আপোনালোকৰ এতিয়া চাওক যে এই যি প্ৰথমজন মানে এ নামৰ যিজন মানুহ এ নামৰ মানুহজনে বি নামৰ মানুহজনতকৈ আগতে গৈ পাব নেকি নাপায় কিয় নাপায় বোলে ইয়াৰ স্পীডটো কম গতিকে কি ই মানে বিটকে কিছু সময় পিছত গৈ পাব হ'বনে ই কি হ'ব বিটকে কিছু সময় পিছত গৈ পাব আৰু যদি মই কিনে কওঁ যে এই এ নামৰ যিজন মানুহ এ নামৰ মানুহজন আৰু যিজন বি নামৰ মানুহ এই বি নামৰ মানুহজনে যদি আমি এনেকুৱা এটা কথা কওঁ যে 1 ঘণ্টা পিছত বা আধা ঘণ্টা পিছত তেওঁলোকৰ মাজৰ ডিফাৰেন্স কিমান হ'ব তেনেকুৱা কোৱেশ্চন আহিব পাৰে মানে সব কোৱেশ্চনটো কেনেকুৱাকৈ আহিব পাৰে যে কোনো এক নিৰ্দিষ্ট স্থানৰ পৰা এ আৰু বি একে সময়ত গতি আৰম্ভ কৰিলে তেওঁলোকৰ গতি ক্ৰমে ঘণ্টাত 40 কিলোমিটাৰ আৰু 50 কিলোমিটাৰ যদি হয় তেতিয়া হলে 30 মিনিট পিছত তেওঁলোকৰ মানে দূৰত্বৰ পাৰ্থক্য উলিয়াব দিব 30 মিনিট পিছত মানে কোনে কিমান দূৰত আছে আমাক সেইটো উলিয়াব দিব তেনেকুৱা ধৰণৰ এই কনসেপ্টটো এতিয়া এই যদি 30 মিনিট পিছত দুইটাই মানে কিমান দূৰত থাকিব মানে কোনে কিমান আগত থাকিব কোনে কিমান পিছত থাকিব সেই কনসেপ্টটো মই ধুনীয়াকৈ শিকাই দি আছো একদম নেক্সট লেভেলৰ কনসেপ্ট হয় এতিয়া চাওক যদি 30 মিনিটৰ কথা থাকে এইটো বাৰু সহজ হ'ব কেনেকৈ সহজ হ'ব চাব যে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা তাৰ মানে কি 1 ঘণ্টাত 40 কিলোমিটাৰ যাব পাৰেনে এ কিমান যাব পাৰে এ যাব পাৰে 1 ঘণ্টাত 40 কিলোমিটাৰ গতিকে 30 মিনিট মানে কেই ঘণ্টা আধা ঘণ্টা তো আধা ঘণ্টাত কিমান যাব 1 ঘণ্টাত যদি মানে 40 কিলোমিটাৰ যায় আধা ঘণ্টাত কিমান যাব এ আধা ঘণ্টাত কিমান যাব তেতিয়া 20 কিলোমিটাৰ যাব মানে ধৰি লওক এইটো যিটো ৰাস্তা এই ৰাস্তাটোৰ কি কৰিছে এ কিমান গৈছে এ ইয়াৰ পৰা ইনকে গৈ কিমান পাইছে 20 কিলোমিটাৰ বাদ গৈছে হয়নে কিমান সময়ত গৈছে এইটো আধা ঘণ্টাত গৈছে মানে 30 মিনিটত গৈছে আকৌ বি কিমান গৈছে বি ঘণ্টাত কিমান যাব পাৰে 50 যাব পাৰে গতিকে আধা ঘণ্টাত কিমান যাব বি আধা ঘণ্টাত এতকে বেছি যাব গতিকে বি কিমান যাব 25 যাব ওকে মানে এই যেটো ৰাস্তা এই ৰাস্তাটো যদি বি মানে এ একেলগে আহি পাইছে তেতিয়াহলে এ ককলৈকে গৈ পাইছে এ ইয়াকেলগে আহি পাইছে মানে এইখিনিলৈকে ধৰি লওক 20 কিলোমিটাৰ এইখিনিলৈকে আৰু এইখিনিলৈকে বি আহি পোৱাখিনিলৈকে কিমান 25 কিলোমিটাৰ গতিকে তেওঁলোকৰ মাজত দূৰত্ব কিখিনি হ'ব এইখিনি নহ'ব তেওঁলোকৰ মাজৰ যেটো ডিফাৰেন্স
এইখিনি ডিফাৰেঞ্চ হ'ব এই ডিফাৰেঞ্চখিনি এতিয়া কিমান হ'ব বোলে ই আছে 20 কিলোমিটাৰত ই আছে 25 কিলোমিটাৰত গতিকে তেওঁলোকৰ মাজৰ দূৰত্ব কিমান বোলে 5 কিলোমিটাৰ তো এইটো সিম্পল হয় বাৰু এইটো সিম্পল আপোনালোকে উলিয়াব পাৰিব কিন্তু যদি কুৱেশ্যনত আপোনালোকক কয় বোলে 30 মিনিট নিদিলাক 30 মিনিট নিদি কিনে যদি 3 মিনিট উলিয়াব দিয়ে তো 3 মিনিটটো আপোনালোকে কেনেকৈ ঘণ্টালৈকে লৈ যাব 30 মিনিট কাৰণে আমি গম পাইছোঁ আধা ঘণ্টা কিন্তু 3 মিনিট দিলে আপোনালোকে কি কৰিব ঘটমটো হৈ যাব হ'বনে নহ'ব সাংঘাতিক ঘটমটো হ'ব গতিকে ঘটমটোতো আমি কৰিব নোৱাৰোঁ তো ইয়াৰ বাবে খুব ধুনীয়া ফৰ্মুলা আছে সেই কনচেপ্টটো মই আপোনালোকক বুজাবলৈ গৈ আছোঁ ধুনীয়াকৈ আপোনালোকে কেৱল চাই থাকিব তাৰপিছত আপোনালোকে গম পাব যে ৱাও নেক্সট লেভেল কনচেপ্ট আছে আমাৰ বাবে আৰু এইবিলাক কিন্তু আপোনালোকে কেৱল জ্ঞানজ্যোতি থাকিব পাব চাই থাকক যে যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ কনচেপ্ট দেখিবলৈ পাব মানে একে সময়তে একে ঠাইৰ পৰা যাত্ৰা আৰম্ভ কৰিছে তেতিয়া আপোনালোকে সদায় কি কৰিব ৰিলেটিভ স্পীড ইয়াতে আপোনালোকে ইউজ কৰিব লাগিব ঠিক আছে তো ৰিলেটিভ স্পীড আপোনালোকে কেনেকৈ ইউজ কৰিব প্ৰথমে আপোনালোকে শুনক যে যদি কোনো এটা নিৰ্দিষ্ট স্থানৰ পৰা দুজন মানুহে একে দিশে গতি কৰে মানে দুইজন মানুহে যদি একেফালে গুচি গৈছে ঠিক আছে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা গৈছে তেওঁলোকে এইটো স্থান যোৱা এইটো হ'ল ৰাস্তা তো একে জায়গাৰ পৰা একে সময়তে যদি গতি কৰিছে তেতিয়া তেওঁলোকৰ যিটো স্পীড মানে যিটো ৰিলেটিভ স্পীডটো কি হ'ব স্পীড 1 লগত আমি কি কৰিব লাগিব মাইনাছ স্পীড 2 কৰিব লাগিব যদিহে তেওঁলোকে একেফালে গুচি যায় মানে একে মুখে যদি দুয়োটাই যায় তেতিয়াহ'লে কি কৰিব লাগিব আমি তেওঁলোকৰ স্পীড 1 মাইনাছ স্পীড 2 কৰিব লাগিব এইটো হৈছে ফৰ্মুলা ঠিক আছে বুজি পাইছে কনচেপ্টটো মানে যেতিয়া দুয়োটা মানুহে এটা ফালে গুচি যাব তেতিয়াহে কিন্তু আমি স্পীড 1 মাইনাছ স্পীড 2 কৰিম মানে যাৰ স্পীড বেছি সেই বেছি স্পীডৰ পৰা আমি কম স্পীডৰ যিটো মানে মানুহ থাকিব সেই কম স্পীডটো আমি বিয়োগ কৰি দিম এইটো কোনটো ক্ষেত্ৰত আছিলে যেতিয়া দুজন মানুহে একে দিশে গতি কৰিব কিন্তু এনেকুৱাটো হ'ব পাৰে যে এজন মানুহে একে সময়তে এইফালৰ পৰা গতি কৰিছে এজন মানুহে আকৌ একে সময়তে এইফালৰ পৰা গতি কৰিছে এতিয়া এওঁলোকে ক'ত লগ হ'ব মাজত আহি কিনে তো তেনেকুৱা কুৱেশ্যনতো দিব পাৰে ডেফিনেটলি দিব আৰু সেইবিলাক আমি অহাকালি পঢ়িম মানে ধৰি লওক এইটো ধৰি লওক গুৱাহাটী বুলি কৈছোঁ আৰু এইটো ধৰি লৈছোঁ আমি এইবাৰ গোৱালপাৰা ঠিক আছে এইটো ধৰি লৈছোঁ আমি গোৱালপাৰা এতিয়া এজন মানুহে গুৱাহাটীৰ পৰা ৰাতিপুৱা 7টা বজাত গৈছে ঠিক আছে এজন মানুহে ৰাতিপুৱা গুৱাহাটীৰ পৰা 7টা বজাত গৈছে আৰু আন এজন মানুহে গোৱালপাৰাৰ পৰা ৰাতিপুৱা 7টা বজাত আহিছে এতিয়া তেওঁলোকৰ লগ হোৱা টাইমটো কিমান হ'ব দুইটাৰে স্পীড দিয়া থাকিব বাৰু ডেফিনেটলি কিন্তু যদি আমি তেওঁলোকৰ যদি ৰিলেটিভ টাইমটো লওঁ তো ৰিলেটিভ টাইম লোৱাৰ লগে লগে আমি কি কৰিম তো ৰিলেটিভ টাইমটো কি হ'ব দুইটাৰে যদি একে টাইম আছে দেখিছে ইও 7টা বজাত গৈছিল গুৱাহাটীৰ পৰা ইও 7টা বজাত আহিছে গতিকে ৰিলেটিভ টাইমটো তাৰ 7টা বজাতো হ'ব আৰু ৰিলেটিভ স্পীড কি হ'ব তো যিহেতু তেওঁলোকে মুখামুখিকৈ আহিছে ই যিফালে গৈছে ই ইয়াৰ বিপৰীতমুখী আহিছে গতিকে এই ক্ষেত্ৰত আমি কি কৰিম আমি সদায় মনত ৰাখিব লাগিব যে স্পীড 1 প্লাছ স্পীড 2 মানে দুয়োটাৰে যিটো গতিবেগটো আমি যোগ কৰিব লাগিব ঠিক আছে কেতিয়া হ'ব এইটো যে যেতিয়া মানুহ দুজনে মুখামুখিকৈ আহিব আৰু যেতিয়া মানুহ দুজনে একে মুখে যাব তেতিয়া আমি স্পীডটো মাইনাছ কৰিম যেতিয়া মুখামুখিকৈ আহিব তেতিয়া আমি স্পীডটো যোগ কৰিম এই স্পীডটোৰ নাম এতিয়া কি স্পীড হ'ব এইটো হ'ব ৰিলেটিভ স্পীড এইটো ৰিলেটিভ স্পীড হ'ব কিন্তু এইটো হ'ব এইটোৰ ক্ষেত্ৰত আৰু এইটো হ'ব এইটোৰ ক্ষেত্ৰত মানে মুখামুখিৰ ক্ষেত্ৰত কনচেপ্টটো বুজি পাইছে আপোনালোকে একদম সাংঘাতিক টাগৰা কনচেপ্ট হয় আৰু এনেকুৱা ধৰণৰ কনচেপ্ট আপোনালোকৰ পৰীক্ষাত বহুত আহিব আৰু কনচেপ্টখিনি বুজি ৰাখিলে ন আপোনালোকৰ একদম লাইফ সেটেল হোৱা বুলি ক'ম মই মানে এতিয়া চাওক বাৰু এই যিটো কুৱেশ্যন আমি মুখামুখিকৈ কৰিছিলোঁ মানে এনে মুখতে লৈ কিনে যিটো কৰিছিলোঁ 30 মিনিটত আধা ঘণ্টা বনাই কিনে এই কুৱেশ্যনটো যদি আমি এতিয়া সূত্ৰমতে কৰোঁ চাবচোন আপোনালোকে ধুনীয়াকৈ মিলাই দিম এইটো কেনেকৈ মিলিব জানেনে এতিয়া কি কৈছে এই মানুহ দুজনে নলবাৰীৰ পৰা গুৱাহাটীলৈকে কি কৰিছে একে সময়তে একেফালে গৈছে দুয়োটাই নলবাৰীৰ পৰা গুৱাহাটী গৈছে তাৰমানে এতিয়া কোনটো স্পীড ল'ম ৰিলেটিভ স্পীড আমি কোনটো ল'ম স্পীড 1 প্লাছ স্পীড 2 ল'ম নে স্পীড 1 মাইনাছ স্পীড 2 ল'ম বোলে আমি স্পীড 1 মাইনাছ স্পীড 2 ল'ম বোলে কিয় ল'ম এইটো বোলে দুয়োটাই একেলগে একেফালে গৈছে ঠিক আছে গতিকে আমি স্পীড 1 মাইনাছ স্পীড 2 ল'ম এতিয়া স্পীড 1 কাৰ ৰাখিম আমি যাৰ বেছি স্পীড সেইটোক আমি স্পীড 1 কৰিম যাৰ কম স্পীড সেইটোক আমি স্পীড 2 কৰিম গতিকে এটাৰ স্পীড আছে 50 এটাৰ স্পীড আছে 40 গতিকে 50ৰ পৰা 40 গ'লে কিমান হ'ব এটাৰ আমি 50 ৰাখিলোঁ এটাৰ আমি 40 কৰিলোঁ তো 50ৰ পৰা 40 গ'লে কিমান হ'ব বোলে 10 আৰু এইটো 10টো কি হ'ব এতিয়া ৰিলেটিভ স্পীড হ'ব তেওঁলোকৰ সম্বন্ধীয় গতি এইটো হ'ব 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত অ'কে এইখিনিলৈকে ক্লিয়াৰ হৈছে এতিয়া চাওক নেক্সট কথাটো আমাক কি কৈছে যে তেওঁলোকৰ আমি স্পীড গম পাই গ'লোঁ ৰিলেটিভ স্পীড কিমান আছে 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত এতিয়া সুধিছে যে 30 মিনিট পিছত তেওঁলোকে কিমান দূৰত মানে থাকিব তেওঁলোকৰ ডিফাৰেঞ্চটো তেওঁলোকৰ যিটো দূৰত্ব সেইটো 30 মিনিট পিছত কিমান হ'ব ইয়াৰ লগত আপোনালোকে 30 মিনিটটো চিধাই পূৰণ কৰি দিয়ক মানে চাওক 10 হৈছে কিলোমিটাৰ কি আছিল এইটো স্পীড 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত
এতিয়া ইয়াৰ লগত যদি আপোনালোকে 30 মিনিটটো পূৰণ কৰি দিয়ে 30 মিনিটটো পূৰণ কৰি দিলে এতিয়া 30 মিনিটটো যদি আপোনালোকে ঘণ্টালৈকে লৈ যায় তেতিয়ালে কি কৰিব লাগিব 160 ৰে হৰণো কৰিব লাগিব হয়নে গতিকে 0 0 আমি ধুনীয়াকৈ কাটিলোঁ তাৰপিছত 3 ৰে 2 কাটিলোঁ 6 কাটিলোঁ কেইবাৰ আমি 2 বাৰ 2 ৰে 10 কাটিলোঁ কেইবাৰ আমি 5 বাৰ তাৰমানে আমি কি গম পালোঁ দেখিছে আপোনালোকে ইয়াতো এনসাৰ কিমান ওলাইছে 5 কিলোমিটাৰ ওলাইছে গতিকে এই ক্ষেত্ৰত ধুনীয়াকৈ আপোনালোকে উলিয়াব পাৰিব এইটো যেহেতু মানে কি কৈছোঁ মিনিটৰ কেছ বা ঘণ্টালৈকে আনা কেছ এইখিনি মাত্ৰ আপোনালোকে ধুনীয়াকৈ জানিব লাগিব আমি আকৌ এটা উদাহৰণ লৈছোঁ বাৰু এটা মই উদাহৰণ কেনেকৈ লৈছোঁ যে এইবাৰ একে সময়তে এই স্থানৰ পৰা এইটো স্থান লৈছোঁ একে স্থানৰ পৰা দুজন মানুহে বেলেগ বেলেগকৈ গতি কৰিছে এজনে 60ত গৈছে আনজনে 80ত গৈছে অ'কে তো তেওঁলোকে 15 মিনিট পিছত ঠিক আছে তেওঁলোকে 15 মিনিট পিছত কোনে কিমান দূৰত থাকিব বা তেওঁলোকৰ দূৰত্বৰ ডিফাৰেন্স আমাক উলিয়াব লাগে ডিষ্টেন্স ডিফাৰেন্স বুলি ক'ম কিমান হ'ব গতিকে প্ৰথমতে চাওক যেহেতু দুইটাই একেফালে গৈছে আমি স্পীড দুটা কি কৰিম বিয়োগ কৰিব লাগিব গতিকে 80 পৰা 60 গ'লে কিমান থাকিব বোলে 20 থাকিব এইটো কি পালোঁ আমি 20টো পালোঁ আমি ৰিলেটিভ স্পীড হয়নে গতিকে ইয়াৰ লগত আমি কি কৰিম এতিয়া 20 কিলোমিটাৰ প্ৰতি ঘণ্টাত আছে এইপিনে দেখিছে মিনিটত যেহেতু আছে আমি মিনিটটো ছেকেণ্ডলৈকে লৈ যাম ঠিক আছে গতিকে এইটো কিলোমিটাৰটো আমি কি কৰিম মিটাৰ ছেকেণ্ডলৈকে লৈ যাম এইটো কিলোমিটাৰ ঘণ্টাত আছে এইটো আমি কি কৰিম এতিয়া মিটাৰ ছেকেণ্ডলৈকে লৈ যাম গতিকে কিলোমিটাৰ ঘণ্টাটো মিটাৰ ছেকেণ্ডক নিলে কি আছিলে আমাৰ 18 ভাগৰ 5 আমি পূৰণ কৰিব লাগে হৈ গ'ল এইটো কি হ'ল এইটো স্পীড এতিয়া 20 কিলোমিটাৰ প্ৰতি ঘণ্টাটো 20 কিলোমিটাৰ প্ৰতি ঘণ্টা হৈ নাই কি হৈ গ'ল 20 পূৰণ 5 তলত 18 মিটাৰ ছেকেণ্ড হৈ গ'ল এতিয়া ইয়াৰ লগত আমি কি পূৰণ কৰিম টাইম পূৰণ কৰিম টাইমটো কিমান বোলে 15 মিনিট তো 15 মিনিটক যদি আপোনালোকে ছেকেণ্ডলৈকে লৈ যাব লাগে কি কৰিব লাগিব বোলে 15 মিনিটক ছেকেণ্ডলৈকে লৈ গ'লে আমি 60 পূৰণ কৰিব লাগিব হয়নে নহয় গতিকে যেতিয়া 60 পূৰণ কৰিব তেতিয়া আপোনালোকে পাই যাব এতিয়া আপোনালোকে ধুনীয়াকৈ কাটক মুঠতে কেনেকৈ কাটক প্ৰথমে আপোনালোকে 18টো কাটি দিয়ক কিহেৰে 2 ৰে কাটি দিয়ক ঠিক আছে 2 কিমান হ'ব 9 গুণ 18 আৰু 2 ৰে আপোনালোকে 20ক কাটি দিয়ক ধুনীয়াকৈ 10 বাজ যাবনে গ'ল এতিয়া কি কৰক 3 ৰে কাটি দিয়ক 9টোক 3 বাজ যাব 3 ৰে কাটি দিয়ক 15টোক কিমান বাজ যাব 3 5 গুণ 15 3 ৰে যাব আকৌ 60টোক কিমান বাজ যাব 20 বাজ যাব ওকে ক্লিয়াৰ হৈ গৈছে ইমানখিনি ধুনীয়াকৈ ক্লিয়াৰ হৈ গ'ল এতিয়া জাষ্ট আপোনালোকে কি কৰিব লাগে পূৰণ কৰিব লাগে উত্তৰটো এইবাৰ কিন্তু আপোনালোকে কিলোমিটাৰত নাপায় এইবাৰ আপোনালোকে মিটাৰত পাব কিয়নো আমি স্পীডটো মিটাৰ ছেকেণ্ড ধৰিছিলোঁ যেহেতু আমি ডিষ্টেন্সৰ কথা আমি কৈ আছোঁ ডিষ্টেন্স আমি ক'ত পাম মিটাৰত পাম টাইম হ'লে আমি ছেকেণ্ডত পালোঁ হয় আৰু স্পীড হ'লে আমি মিটাৰ ছেকেণ্ডত পালোঁ হয় কনচেপ্টটো সেইটোৱে গতিকে চাওক এতিয়া আপোনালোকে ধুনীয়াকৈ পূৰণটো কৰি যাওক কি কৰক আপোনালোকে 1 5 গুণ 5 5 5 গুণ 25 25 2 গুণ কিমান হ'ব 50 ওকে 50 আমি পাই গ'লোঁ এতিয়া শূন্য কেইটা আছে বোলে ইয়াতে এটা শূন্য ইয়াতে এটা শূন্য দুটা শূন্য আপোনালোকে লগাই দিয়ক ঠিক আছে তো কিমান হ'ল 5000 মিটাৰ তো 5000 মিটাৰটো আপোনালোকে ধুনীয়াকৈ কি কৰি দিয়ক 5 কিলোমিটাৰ বুলি লিখিব পাৰে কাৰণ কি 1000 মিটাৰত 1 কিলোমিটাৰ গতিকে 5000 মিটাৰত 5 কিলোমিটাৰ এনসাৰ ওলাই গ'ল হ'ল নে নহ'ল খুব সুন্দৰ হয় আৰু খুব ধুনীয়া হয় গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহি যোৱাৰ বহুত বেছি সম্ভাৱনা থাকে মই আশা কৰিছোঁ আপোনালোকে ধুনীয়াকৈ আজিৰ ক্লাছটো কৰি ভাল পাইছে আৰু শেষত আজি পুনৰ আপোনালোকলৈ মই এটা হোমৱৰ্ক আগবঢ়াইছোঁ কুৱেশ্যনটো বাৰু লিখি নিদিওঁ যোৱাকালিৰ নিচিনা একেই ধৰণতে মই বাৰু কুৱেশ্যনটো এনেকুৱাকৈ দি দিম একদম ছেম কুৱেশ্যন দিম দিয়ক এই যিটো কনচেপ্ট আমি শিকি আছোঁ এই ৰানিং কনচেপ্টটোৰ পৰা আমি এটা কুৱেশ্যন আপোনালোকলৈ আগবঢ়াইছোঁ মানে মই চাওক এটা নিৰ্দিষ্ট বিন্দুৰ পৰা দুজন মানুহে একেফালে গতি কৰিছে এজনৰ স্পীড ঘণ্টাত 45 কিলোমিটাৰ আনজনৰ স্পীড ঘণ্টাত 70 কিলোমিটাৰ ঠিক আছে 70 কিলোমিটাৰ প্ৰতি ঘণ্টাত ঠিক আছে গতিকে এওঁলোকে 10 মিনিট পিছত কিমান দূৰত্বত থাকিব মানে কোনে কিমান দূৰত্বত থাকিব এনেকৈ দিয়ক কোনে কিমান দূৰত থাকিব ঠিক আছে তো কুৱেশ্যনটো সহজ হয় মই আশা কৰিছোঁ আপোনালোকে সকলোৱে শুদ্ধ উত্তৰ কৰিব পাৰিব মানে জাষ্ট মই পুনৰবাৰ এবাৰ বুজাই দিছোঁ বাৰু যে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা দুজন মানুহে গতি কৰিছে এজনৰ স্পীড ঘণ্টাত 45 কিলোমিটাৰ আনজনৰ স্পীড ঘণ্টাত 70 কিলোমিটাৰ গতিকে তেওঁলোকে 10 মিনিট পিছত তেওঁলোক দুটাইতো বেলেগ বেলেগ স্পীডত যেহেতু গৈছে গতিকে তেওঁলোকে বেলেগ বেলেগ স্থান গৈ পাব একজনে হয়তো অকণমান বেছি দূৰত যাব একজনে অকণমান কমত থাকিব গতিকে তেওঁলোকৰ সেই মাজত থকা যিটো দূৰত্ব সেই মাজত থকা দূৰত্বটো আপোনালোকে উলিয়াব লাগে যে কোনে কিমান দূৰত্বত আছে বাছ সেইখিনি মই আশা কৰিছোঁ সকলোৱে শুদ্ধ উত্তৰ কৰিব পাৰিব গতিকে আজি আৰু ক্লাছটো ইয়াতকৈ বহুত বিশেষ দীঘলীয়া নকৰোঁ অলৰেডি আমাৰ দীঘলীয়া হৈয়ে গৈছে ভালো লাগিছে বাৰু ক্লাছবোৰ কৰি যোৱাকালিও ক্লাছটো দীঘলীয়া কৰিছিলোঁ আজি ক্লাছটো আমি দীঘলীয়া কৰিছোঁ গতিকে ভাল লাগিছে যদি আপোনালোকে শেষলৈকে চাইছে তেতিয়াহ'লে বাৰু বহুত বেছি ভাল কথা
আৰু এনেকুৱা ধৰণৰ তাগৰা কনচেপ্টসমূহ কেৱল জ্ঞানজ্যোতিত লৈ অহা হয় আপোনালোকে বাৰু চাব পাৰে ইউটিউবত চাওকচোন বাৰু বেলেগ এনেকুৱা টাইম ডিষ্টেঞ্চৰ ক্লাছ আপোনালোকে বহুত পাব কিন্তু এনেকুৱা কনচেপ্ট পাইনে চাব আপোনালোকে ক'তো নাপাব ঘূৰি আহি হয়তো জ্ঞানজ্যোতি পাব গতিকে সকলোকে এটাই কথা ক'ম গণিত মানে জ্ঞানজ্যোতি মানে গণিত তেনেকুৱা কৰক মুঠতে আপোনালোকক তাগৰা কনচেপ্ট শিকোৱা দায়িত্বটো মোৰ যিমান পাৰোঁ সিমান বেষ্টতকৈ বেষ্ট আপোনালোকক শিকাম আপোনালোকে মুঠতে চেনেলটো যিমান পাৰে সিমান শ্বেয়াৰ কৰক ভিডিঅ'বিলাক আপোনালোকৰ ফ্ৰেণ্ডৰ মাজলৈ শ্বেয়াৰ কৰি দিয়ক সকলোকে জনাই দিয়ক যে মেথছ বলেতো জ্ঞানজ্যোতি ঠিক আছে গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ ওলাইছোঁ যদি কিবা আপোনালোকৰ নুবুজাকে বা নজনাকে থাকিল কমেণ্ট কৰি সুধিব পাৰে আৰু এতিয়ালৈকে যদি লাইক নকৰাকৈ আছে চাই লওকচোন বাৰু আছেনে নাই আছে যদিতো বাৰু ভাল কথা নাই যদি লাইক কৰি ল'ব সকলোৱে ঠিক আছে গতিকে ইয়াৰ কি ক'ম ফটো শেষত শেষ কৰিছোঁ অহাকালি পুনৰ অন্য এটা একদম তাগৰা কনচেপ্টৰ ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম অসমৰ আগশাৰীৰ APSC UPSC কোচিং ইনষ্টিটিউশ্যন ভদ্ৰা আইচ একাডেমী অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ ছাত্ৰী APSC প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ APSC মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব নিয়মীয়া পাঠদান ডেইলি ষ্টাডি মেটেৰিয়েলছ মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয় বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ ছাত্ৰী APSC পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰা আইচ একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিছিল আহক আজিয়েই ভদ্ৰা আইচ একাডেমীলৈ গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয় যোগাযোগ কৰক 86383917218